নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ ইউটিউব চেনেল নকুহিৰ নপাতলৈ স্বাগতম জনাইছোঁ। হয় বন্ধুসকল, আজি মোৰ নাতি ল'ৰাটোৰ চাওঁতে 1 বছৰেই হ'ল। জন্ম হওঁতেও আপোনালোকক জনাইছিলোঁ আৰু এতিয়া চাওঁতে 1 বছৰ হ'ল। আজি 1 বছৰৰ আমি জন্মদিনৰ চেলিব্ৰেশ্যন কৰিবৰ কাৰণে এখন উৰুকাত আহিছোঁ। হয়, উৰুকাখন হৈছে এখন হোটেল হয় আৰু সেই হোটেলখন আছে শিলপুখুৰীৰ একেবাৰে কাষতে উৰুকা বুলি এখন হোটেল আছে আৰু তাতে আমি মোৰ নাতি ল'ৰাৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰিবলৈ আহিছোঁ আৰু তাৰে অকণমান আজি হোটেলখনৰ পৰিৱেশটো আপোনালোকক আগতে দেখাই লওঁ বুলি ভাবিলোঁ। আৰু এয়া হোটেলখনৰ পৰিৱেশ দেখিছেনে? আৰু ইয়াতে এটা ভাল লগা এটা কথা আছে যে ইয়াতে এজনী ৰবট আছে দেই, পুতলাৰ ৰবট এজনী আছে আৰু তেখেতলোকে মানে সেই পুতলাজনীয়ে সকলোকে ভিজিট কৰে। আপোনালোককো দেখাম বাৰু। মই এতিয়া আপোনালোকক উৰুকা হোটেলখনৰ পৰিৱেশটো দেখাইছোঁ আৰু এইখন হোটেলতে আজি আমাৰ নাতি ল'ৰাৰ বাৰ্থডে চেলিব্ৰেশ্যন হ'ব। ইয়াতে আলহী অতিথিসকল আহিব আৰু গাঁৱৰ পৰা বহুত মানুহ আহি আছে আৰু ইয়াত তেখেতলোকে অলপমান ডেক'ৰেশ্যন কৰিছে আৰু আমি অলপ মানে সোনকালে আহিলোঁ। আৰু এইয়া দেখিছেনে, এইজনী হৈছে আমাৰ ৰবটজনী, মানে খৰিকা হোটেলৰ এজনী ৰবট আছে আৰু বিশেষ আকৰ্ষণ এই ৰবটজনীয়ে হয়। আৰু এইটোৱে হৈছে তেখেতলোকৰ উৰুকা। দেখিছেনে, উৰুকা বুলি ধুনীয়াকৈ লিখা আছে। আৰু ৰবটজনীয়ে সকলোকে ভিজিট কৰাব আৰু কিবা দিবও বোলে ৰবটজনীয়ে খাবলৈ, যেতিয়া দিব আপোনালোকক দেখাম। আৰু এইজনী দেখিছেনে, ইমান ধুনীয়া ৰবটজনী, একদম পাটৰ মেখেলা চাদৰ পিন্ধাই থৈ দিছে। আৰু এয়া মানে কাঁহ পিতলৰ বস্তুবিলাক তেখেতলোকে ইমান ধুনীয়াকৈ হোটেলখনত সজাই থৈ দিছে আৰু খোৱা বস্তু বাহনি যিমান য'ত আছে সকলোৱে দেখিছেনে, এয়া ধুনীয়াকৈ ডেক'ৰেট কৰি ৰাখিছে, মানে যে আলহী অতিথিসকল আহিলে ধুনীয়াকৈ খাব পাৰিব। আৰু এয়া দেখিছেনে, একদম গৰম পানী ৰেডি হৈ আছে, গৰম হৈ আছে, সকলো বস্তু মানে ইয়াতে গৰম পায়। আৰু ইমান ধুনীয়া তেখেতলোকে ডেক'ৰেট কৰিছে, বিৰাটেই ভাল লাগিল। আপোনালোক যদি অহা নাই এই উৰুকা হোটেলখনলৈ আহিব, সকলোখিনিয়ে সুবিধা পাব। আৰু যিসকলে ভাবি থাকে আমি ক'তনো জন্মদিনৰ চেলিব্ৰেশ্যন কৰিম, আপোনালোকে ক'তো যাব নালাগে, উৰুকাতে আহিব পাৰিবা। আৰু এইয়া আমাৰ বাৰ্থডে বয় দেখিছেনে, ইতিমধ্যে আমাৰ কেমেৰামেনো আহি পালেহি। কেমেৰামেনে এতিয়া মানে আমাৰ বাৰ্থডে বয়ক ফটো উঠাই আছে আৰু আমি অলপমান সোনকালে আহিলোঁ, অলপমান আমাৰো ডেক'ৰেট আছিলে আৰু ডেক'ৰেট কৰিবলৈ দিয়া ল'ৰাজন আহোঁতে অলপমান পলম হ'ল। আৰু সেয়েহে এয়া দেখিছে, ইয়াত আপোনালোকে পাব যিসকল আলহী অতিথি আহিব তেখেতলোকে ফুচকাৰ পৰা আদি কৰি চিকেন ফ্ৰাই, মাছ ফ্ৰাই, মিছা মাছ ফ্ৰাই, বিভিন্ন ধৰণৰ চাটনি, ভাত, মানে যি খাওঁ বুলি কয়। ইয়াতে আমি 20টা আইটেমৰ কৰিছোঁ, মেনু বনাইছোঁ আৰু 20টা আইটেমে সকলোৱে খাব পাৰিব। আৰু এইয়া দেখিছেনে, এখেতলোকে হোটেলৰ ফালৰ পৰা লিখি থৈ দিছে হেপী বাৰ্থডে বেদান্স। আমাৰ নাতিটোৰ নাম বেদান্স হয়, গতিকে বেদান্স লিখিছে। আপোনালোকক অকণমান দেখালোঁ দেই, কেনেকুৱা লাগিলে কমেণ্টত জনাবা। আৰু কিন্তু ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়াহে আপোনালোকে ভাল পাব। আৰু এইজনী হৈছে মোৰ বৌ আৰু আমি আহি পালোঁ মোৰ জোঁৱাই, মোৰ ছোৱালী আৰু নাতি ল'ৰাটোক লৈ আমি আগতীয়াকৈ আহিলোঁ আৰু কেমেৰামেনো আগতীয়াকৈ আহি পালেহি। কিন্তু আমাৰ যিজনে মানে কৰিব জন্মদিনৰ ডেক'ৰেট, মানে যোনজন ল'ৰাক আমি কৰিবলৈ দিছিলোঁ, তেওঁ আহোঁতে অকণমান পলম হৈছে, সেইকাৰণে আপোনালোকক দেখুৱাব পৰা নাই। সেইখিনিও দেখুৱাম বাৰু কেনেকুৱাকৈ ডেক'ৰেট কৰে, কাৰণ তেখেতলোকৰ সেইফালে বৰষুণ দি আছে বোলে, ক'ৰবাত মানে ৰৈ গৈছে তেখেতলোকে, আহোঁতে পলম হৈছে। গতিকে আপোনালোকক এই হোটেলখনৰ পৰিৱেশটোৱে আপোনালোকক দেখালোঁ, কেনেকুৱা পালে কমেণ্টত জনাবচোন দেই। আৰু ইয়াত দেখিছেনে মোৰ পিছফালে, আৰু মই এইয়া বাৰ্থডে বয়ক লৈ আছোঁ আৰু মোৰ পিছফালে হোটেলখন আপোনালোকে দেখা পাইছে, ইমান ধুনীয়া লাগিছে। মই প্ৰথম আহিছোঁ, প্ৰথম আহোঁতে মানে মোৰ বিৰাটেই ভাল লাগি গ'ল। আপোনালোকো আহিব দেই। আৰু মোৰ পিছফালে মোৰ ছোৱালী আৰু মোৰ বৌজনীয়েও মানে কিবাকিবি ফটো উঠাই আছে। আৰু এইজনী হৈছে মোৰ ছোৱালী, দেখিছে, বগা শাৰী, ৰঙা ব্লাউজ পিন্ধি থকা। আৰু এই এখেতলোকে মানে বস্তু বাহানিবিলাক ধুনীয়াকৈ সজাই আছে,
ফুচকা কিবা কিবি এইবিলাক আৰু এই মোৰ জোঁৱাই বহি পেলাই মোবাইল চাই আছে আৰু মই ভিডিঅ' কৰি আছোঁ। আৰু বাৰ্থডে বয় মুখত কি লৈ আছে দেখিছেনে? এইটোৰ নাম কিন্তু মই নাজানো। মুখত এটা কিবা দি দিছে মাকে, ধুনীয়াকৈ লৈ আছে। আৰু আশীৰ্বাদ কৰিব আমাৰ বাৰ্থডে বয়ক, যাতে আমাৰ বাৰ্থডে বয়ৰ ভৱিষ্যত ভাল হয়, মংগলময় হয়। সকলোৱে আশীৰ্বাদ কৰিব দেই বন্ধুসকল। আৰু এয়া দেখিছেনে, টেবুল চেয়াৰৰ ওপৰত ধুনীয়াকৈ ছাতিৰে ডেকোৰেট কৰিছে তেখেতলোকে, আৰু ছাতিটোৰ তলত এটা লাইট দিছে। আৰু আমাৰ ইতিমধ্যে গাঁৱৰ মানুহবিলাকো আহি পালেহি। আৰু এয়া দেখিছে ৰবতজনী আহিছে, আহি সকলোকে মানে এয়া তেতেলী চৰবত দিছে দেই। আৰু তেতেলী চৰবতটো দিছে কুৰুকাত। আপোনালোকে কোনোবা দিনা কুৰুকাত খাইছিল নে? কিন্তু এই খৰিকা ৰেষ্টুৰেণ্টত আপোনালোকে কুৰুকাত খাবলৈ পাব। মানে চব বস্তুৱে নহয়, তেতেলী চৰবত কুৰুকাত দিয়ে তেখেতলোকে। আৰু এয়া দেখিছে ৰবতজনী গৈ আছে আৰু সকলোকে ভিজিট কৰিছে আৰু সকলোকে তেতেলী চৰবত দি আছে। এইটোৱেই হৈছে ৰবতজনীৰে হৈছে এই হোটেলখনৰ বিশেষ আকৰ্ষণ। আৰু সকলোৱে ৰবতজনীক দেখি কিছুমানে ভিডিঅ' কৰিছে, কিছুমানে ফটো উঠিছে, কিছুমানে ফটো উঠাইছে। আৰু এয়া গাঁৱৰ মানুহখিনিক ধুনীয়াকৈ তেতেলী চৰবত দিছে আমাৰ ৰবতজনীয়ে। গাঁৱৰ মানুহবিলাকো গৰমে গৰমে আহি পালেহি যেতিয়া, তেখেতলোককতো কিবা দিবই লাগিব নহয় জানো? গতিকে আমাৰ এইয়া উৰুকাত থকা ৰেষ্টুৰেণ্টৰ ৰবতজনীয়ে সকলোকে ভিজিট কৰাই সকলোকে তেতেলী। আৰু এইটো মোৰ জোঁৱাই হয়, কাৰণ মোৰ জোঁৱাইৰ ভিনীহেক হয়, গতিকে মোৰো জোঁৱাই হ'ব নহয় জানো? আৰু এইয়া দেখিছে ৰবতজনী আহি আছে মানুহবোৰৰ ওচৰলৈ, আহি এই তেতেলী চৰবত দি আছে দেখিছেনে? আৰু লগতে তেওঁৰ লগতে আৰু এজনী আহিছে। আৰু এয়া সকলোৰে লগত ভিজিট কৰি আছে। আৰু এইফালে আহি গ'ল আমাৰ বীৰো আহি পালেহি। বীৰৰ মাক দেউতাকৰ লগত বীৰ আহিছে। আৰু এয়া বীৰৰ মাক দেউতাক। আৰু ইফালে এয়া আমাৰ ডেকোৰেট কৰা ল'ৰাকেইটা আহি পালেহি, অলপ ডেকোৰেট কৰি আছে। আৰু এয়া বীৰৰ মাক আৰু দেউতাক। ইফালে ৰবতজনী গৈ আছে আৰু এজন দাদাই এই ৰবতজনীক কণ্ট্ৰল কৰি থাকে, কোনফালে যাব লাগিব, কোনফালে আহিব লাগিব। বিৰাটেই ভাল লাগিল। আৰু ৰবতজনী আহি আছে দেখিছে। আৰু গাঁৱৰ মানুহখিনি ধুনীয়াকৈ টেবুল চেয়াৰত বহি আৰু তেতেলী চৰবত খাই আছে। আৰু এইজনী ৰবতজনীয়ে তেতেলী চৰবত দি আছে। ইমান ধুনীয়া দেখিছেনে? একদম পাটৰ মুগাৰ মেখেলা চাদৰ পিন্ধাই দিছে। বহুতেই ধুনীয়া লাগিল, বিৰাটেই ভাল লাগিল। আপোনালোকে কমেণ্ট কৰিব দেই, আপোনালোকৰ কেনেকুৱা লাগিছে আমাৰ ৰবত পুতলাজনী। আৰু এইজন হৈছে মোৰ ভাগিন, পাঠশালাৰ পৰা আহিছে। তেওঁকো চৰবত দিয়া হৈছে। আৰু এয়া দেখিছে লাহে মানুহ আহিবলৈ লৈছে, নিমন্ত্ৰণীয় মানুহ আহিবলৈ লৈছে। মোৰ পিছফালে দেখিছেনে? এয়া সকলোখিনি বহি এনজয় কৰি আছে চৰবত খাই। আৰু ময়ো আপোনালোকক অকণমান দেখা দিলোঁ বাৰু ইয়াৰ মাজতে। চাওকচোন কিমান ধুনীয়া পৰিৱেশ, বিৰাট ভাল লাগিল। ময়ো প্ৰথমে আহিছোঁ এবাৰ, মোৰে মানে বিৰাট ভাল লাগি গ'ল আহি, এইয়া খৰিকালৈ আহি। আপোনালোকো আহিব দেই। আৰু এয়া দেখিছে মানুহবিলাক বহি আছে। গাঁৱৰ পৰা অহা মানুহবিলাক বহুত কষ্টৰে আহিছে। মঙলদৈ দলগাঁও কৌপাতি বুলি কয়, তাৰ পৰা আহিছে তেখেতলোকে। ইমান দূৰৰ পৰা জাৰ্ণি কৰি আহিছে আমাৰ নাতি ল'ৰাৰ বাৰ্থডে বুলি। আমাৰ নাতি ল'ৰাক আশীৰ্বাদ দিবলৈ আহিছে। আপোনালোকেও আশীৰ্বাদ দিব আমাৰ নাতি ল'ৰাটোক। আৰু এয়া গাঁৱৰ পৰা আহি তেখেতলোকে চৰবত খাই এতিয়া ফুচকা খাবলৈ ধৰিছে দেখিছেনে? ফুচকাটোতো সকলোৰে প্ৰিয় নহয় জানো? গাঁও কি, চহৰ কি, নগৰ কি, সকলোৰে প্ৰিয় ফুচকা। আৰু ময়ো বহুতেই ভাল পাওঁ ফুচকা। গতিকে সকলোৱে এয়া ফুচকা খাবলৈ ধৰিছে দেখিছেনে? ইয়াত মানে কাৰোৰে বাধা নাই, সকলোৱে যিমান পাৰে মানে সিমানেই খাব পাৰিব। আৰু এয়া দেখিছে আমাৰ বাৰ্থডে বয়ৰ কাৰণে ধুনীয়াকৈ ডেকোৰেশ্যন হৈ আছে। ইতিমধ্যে ডেকোৰেশ্যন হৈ গৈছে আৰু অকণমান সাধাৰণ বাকী আছে। বৰ ধুনীয়া লাগিল ডেকোৰেটখিনি, কিন্তু ডেকোৰেট কৰোঁতে অলপমান পলম হৈ গ'ল। আৰু আমাৰ নাতিক লৈ আছে জেঠীমাকে, আৰু এয়া মোৰ জোঁৱাই আৰু মোৰ ছোৱালী কথা পাতি আছে। আৰু ইফালে আমাৰ বীৰৰ মাক দেউতাকেও কথা পাতি আছে। ইফালে
ইফালে গাঁৱৰ আলহীখিনিয়ে ফুচকা খোৱাত ব্যস্ত হৈ আছে আৰু ইফালে কেক কটাৰ সময়ত আমাৰ ছোৱালীয়ে ক'লে কি এক কপি কেকটোৰ লগত ফটো উঠাই দিয়কচোন তাকেহে এয়া কেমেৰামেনটোৱে ধুনীয়াকৈ ফটো একপি উঠাই দিছে মোৰ ছোৱালীক ভালেই লাগিল আৰু কেকটো দেখিছেনে কেকটো ইমান ধুনীয়া লাগিছে আমাৰ আকৌ নাতি ল'ৰাই কি ভাল পায় জানেনে কোকোমেলন বিৰাটেই ভাল পায় সেইকাৰণে আমি কেকটো অৰ্ডাৰ দিলোঁ কোকোমেলন টাইপৰে বনাবলৈ আৰু তেখেতলোকেও বৰ ধুনীয়াকৈ কোকোমেলন বনাই দিলে আমাৰ ল'ৰাটোৱে মানে একদম বহুত ভাল পায় কোকোমেলন বুলি ক'লে একদম নাচি থাকে সেইকাৰণে মানে কোকোমেলন কেক দিলে আৰু জোঁৱাই এয়া মোমবাতি লগাই আছে আৰু এয়া কেক কাটা আৰম্ভ কৰিলে এয়া দেখিছে আমাৰ নাতি ল'ৰাই কেক কাটিলে আৰু সকলোৱে হেপী বাৰ্থডে গাই আছে Happy birthday to you, Vedans. Happy birthday to you. আৰু এয়া আমাৰ কেক কাটা পৰ্ব হৈ গ'ল কিন্তু আমি ইমান মানে নাচ গান নাচা বাগা এইবিলাক আমি চিষ্টেম কৰা নাই গতিকে আমি চিম্পুলভাৱে আমি এই জন্মদিনখন উদযাপন কৰিছোঁ আমাৰ নাতি ল'ৰাৰ ইয়াতে মানে কোনো ডান্স কোনো মানে হেৰি নাই জাষ্ট আমি কেক কাটিছোঁ আৰু আলহীখিনিক যি যি খাব তেখেতলোকে সকলোখিনি ইয়াতে অৰ্গেনাইজ কৰা হৈছে মানে যোনে যিমান খাব পাৰে আৰু কোনো বাধা নাই লৈ লৈ খাব পৰা ইফালে এয়া দেখিছে মিছা মাছৰ পকৰি চিকেন পকৰি মাছ ফ্ৰাই আৰু পনীৰ পকৰি লগতে আছে 3-4 বিধ চাটনি এয়া দেখিছেনে যোনে যি খাব পাৰে আপোনালোকে যদি মাছ ফ্ৰাই খাম বুলি ভাবে মাছ ফ্ৰাই খাব পাৰে চিকেন মিছা মাছৰ পকৰি গোটেইখিনি ইয়াতে অলৰেডি ৰেডি কৰা আছে আৰু ভাত পানী খাই হোৱাৰ পাছত ইয়াতে আইটেম কৰি থৈ দিছে দৈ আৰু এয়া গাজৰৰ হালুৱা মিঠাই তাৰ পাছত মিঠা দৈ টেঙা দৈ আৰু ইয়াতে এয়া হেৰিও আছে মিঠৈও আছে গোটেইখিনি এইখিনি কিন্তু ভাত খোৱাৰ পিছত দেই এইখিনি আগতে নহয় যিসকলে ভাত খাই উঠে তেখেতলোকে এয়া খাব পাৰিব আৰু যিসকলে লাষ্টত আহে ন তেখেতলোকে ফুচকা যি পাৰে মানে যোনে যেনেকৈ পাৰে যি খায় তেখেতলোকে মানে খাব পাৰিব আৰু ইফালে গাঁৱৰ মানুহখিনিয়ে আহি ভোক লগা বুলি ক'লে গতিকে একফালেদি ভাতৰো আয়োজন কৰা হৈছে যদি কাৰোবাৰ ভোক লাগে ভাতো খাব পাৰিব ইয়াতে বোলে মই এতিয়া ভাত নাখাওঁ মই চিকেন পকৰি মাছ পকৰি এইবিলাক খাম সেয়া খাব পাৰিব নহয় বোলে মোৰ ভোক লাগিছে ভাত খাম ভাত খাব পাৰিব গোটেইখিনিয়ে ইয়াতে আয়োজন কৰা হৈছে গতিকে সকলোৱে মানে চেয়াৰ টেবুলত বহি ধুনীয়াকৈ ভাত খোৱাত লাগিল আৰু ইফালে চিকেন আছে মটন আছে আৰু মাছ আছে আৰু 3-4 বিধ দালি আছে মুঠপাত গোটেইখিনি আইটেম মিলি 20টা আইটেম ইয়াতে আমাৰ কৰিছে যোনে যি খায় আৰু ভাতৰ লগত 20টা আইটেম আছে যোনে যি খায় তাকেই খাব পাৰিব আৰু এয়া দেখিছে মানুহ গোটেই মানে আহি হোটেলত ভৰ্তি হৈ গ'ল অকমান পৰিৱেশটো দেখাইছো দেখিছেনে সকলোৱে খোৱাত ব্যস্ত হৈ আছে আৰু এতিয়া কিছুমানে কথা পাতিছে কিছুমানে খোৱা লোৱাত ব্যস্ত হৈ আছে আৰু কিছুমানে পকৰি খাই আছে কিছুমানে হেৰি খাই ফুচকা খাই আছে কিছুমানে ভাত খাই আছে সবেই মানে নিজৰ নিজৰ কামত নিজে নিজে ব্যস্ত হৈ আছে খোৱা লোৱা সকলে খোৱা লোৱাত ব্যস্ত হৈ আছে আৰু এয়া দেখিছে মোৰ পিছফালে আৰু মোৰ ভতিজা ল'ৰাটোৰ লগত মোৰ ছোৱালীয়ে পিছফালে কথা পাতি আছে আৰু এয়া কোনোবা অলপ পিছত আহিছে যে এয়া মাছ পকৰি চিকেন পকৰি আৰু মিছা মাছৰ পকৰি লৈ খাবলৈ ৰেডি হৈছে আৰু ইতিমধ্যে যিসকলে ভাত খোৱা হৈছে তেখেতলোকে এয়া দেখিছেনে বহি বহি দৈ মিঠাই খাই আছে আৰু আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই